হেল্ল' গাইজ, গুড মৰ্ণিং। চ' আজি মই ৰাতিপুৱা অফিচত আহি পালোঁ আৰু আহিয়ে মই বিৰাট হেপ্পী হৈ গ'লোঁ। কাৰণটো মই কৈ আছোঁ, তাৰমানে মোৰ এজনী ষ্টুডেণ্ট তাইৰ ঘৰ হৈছে অৰুণাচলত আৰু তাই ছামাৰ ভেকেশ্যনত 1 মান্থৰ কাৰণে ঘৰত গৈছিল। তাই ক্লাছত অহা নাছিলে আৰু তাই তাৰপিছত মোক সুধিলে যে মেম আপোনাক কিবা গিফ্ট লাগিব নেকি, মই আপোনাক ইয়াৰ পৰা লৈ যাই দিম। মই তাইক নক'লোঁ আৰু যে কিবা লাগিব, মই কেনেকৈ মোক এনেকুৱা একো প্ৰয়োজনীয় বস্তু নাই। তাৰপিছত মই ক'লোঁ যে ঠিক আছে, তোমাৰ যি মৰ্জি তুমি লৈ আহিবা। তাৰপিছত তাই আজি মোৰ কাৰণে ফাইনেলি গিফ্টছখিনি লৈ আহিল। কি গিফ্টছ হয়, ভেৰি কিউট। মই আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। এইখিনি গিফ্টছ হয়, কি হয় মই আপোনালোকক কৈ আছোঁ। এইটো হৈছে খিচমিচ, নেচাৰেল খিচমিচ। ইয়াতে এই ঠাইটো গুচাই এইটো খাব পাৰি। মই এতিয়া সুধিও ল'লোঁ কেনেকৈ খায়, যিহেতু মই আগত সেইটো খাই পোৱা নাই। এবাৰ ভবাই নাছিলোঁ যে খিচমিচ এনেকৈও খায়। মই ভাবিছিলোঁ যে আঙুৰটোকে শুকাই লৈ খিচমিচ বনায়। আজি ফাৰ্ষ্ট গম পালোঁ এইটো যে খিচমিচ। তাৰপিছতে এইটো হৈছে আখৰোট। এইটো ভাঙি কেনে খায় আৰু ইয়াৰ ভিতৰত বাদাম, এইটো দেখিছোঁ বাৰু মই। তাৰপিছত এইটো হৈছে নাচপতি। তাৰ নেক্সট এইটো হৈছে তিয়ঁহ। এইবোৰ চব তাইৰ ঘৰৰ হয়, তিয়ঁহৰ। চ' মোৰ বিৰাট ভাল লাগিছে তাই। আজিকালি আমাৰ ইয়াতে তিয়ঁহ বস্তু পোৱা বহুত টান। চ' তাই আনিছে যি বহুত ভাল লাগিছে। এইটো হৈছে কোমোৰা। চ' এইখিনিয়ে আছিলে বস্তু যিখিনি মোৰ বিৰাট ভাল লাগিছে। চ' থেংক ইউ ছ' মাছ ডকাৰ, তাইৰ নাম ডকাৰ।